হেল্ল' গাইজ, তো কি খবৰ? আজি আছোঁ এতিয়া অফিচত আৰু অফিচৰ অলপ বাহিৰত ওলাই আহিছোঁ। চাব পাৰে এইটো মোৰ গাড়ীখন লাগি আছে আৰু এই গাড়ীখনেদি মই অহা যোৱা কৰোঁ মানে। আৰু এই কুকুৰটো নিজৰ লাইফ যিহেতু মগ্ন বেচাৰা বান্ধাই ৰখা হৈছে, উৎপাত হয় নেকি। তো আৰু এইটো অলপ নজৰা চাব পাৰে আৰু চাব পাৰে মিস্ত্ৰীকেইটাই কাম কৰি আছে, মানে নতুনকৈ এটা কনফাৰেঞ্চ হল বনাব এইটো চাইডে। তো এতিয়া যাব মানে বাহিৰত কিবা কাম আছে, তো কামটো কৰি আহোঁ। তাৰপিছত আজি মানে যে অফিচ কেনেকুৱা লাইফটো থাকে আপোনালোকে চাব পাৰিব অলপ চলপ। বাছ এতিয়া অফিচত অলপ কি কাম কৰোঁ মই সেইটো চাব পাৰোঁ। কি কাম কৰাটো নেদেখাওঁ, কিন্তু চাব আৰু ডে অফ মাই লাইফ ওৱান ডে। মানে ছেকেণ্ড ব্লগ নহয়, আপোনাৰ থাৰ্ড ব্লগমান হ'ব। হয়তো মই এতিয়া এটা আপলোড কৰিম মোৰ চেনেল আছে তো হয়তো এটা ব্লগ মই আপলোড কৰিম, চাওঁ আৰু কি হয়। ঠিক আছে, স্তুতি হৈ গ'ল। আজি জন্মাষ্টমী ন, চবলৈকে শুভ জন্মাষ্টমী। তো এতিয়া মানে অফিচতে এনেই ঠগি দিম মানে, তো সেইকাৰণে এতিয়া যাই আছোঁ অলপ বজাৰ কৰিবলৈ। বজাৰ মানে কি, কল আপেল আনিবলৈ আছোঁ আপোনাৰ। তো বাছ এইখিনিয়ে। তো এতিয়া পালোৱে আৰু বেয়া নাপাব, ওচৰতে হয়, তো সেইকাৰণে মই হেলমেট পিন্ধি আছোঁ। গাইছ, এই ফল মূলৰো ইমান দাম। ডালিমৰ 70 টকা, কল এই 7টা দিল কাৰণে 10 টকা বঢ়াই কিনে লৈ আছিল। এতিয়া আৰু 6টা লৈ লৈছোঁ না, ইমান 40 টকা হয় এটা দৰ্জনত। তো এই এটা দিয়াৰ কাৰণে সি 10 টকা লৈ আছিলে। তো মই আৰু সেই কৰা নাই আৰু এটা কমাই দিছোঁ, ইয়াতে ভাল 10 টকাটো কমি গ'ল ন। তাৰপিছত এটা নাচপতি ল'লোঁ 20 টকা ল'ল। এতিয়া আম পোৱা নাই, আম এটা লৈ আহিব বেলেগ দোকানত যাব। গাইছ, এতিয়া বজাৰ কৰি আহি গ'লোঁ। ইয়াতে চাব পাৰে বস্তু মাখান ৰখা আছে। এই কি দাম ফল মূলৰ, মানে ফল মূলে খাব না মাছ মাংসই খাব না চব্জিয়ে খাব, চব বস্তুৰে ইমান দাম। কি কৰিব, উপায়তো নাই। খোৱা বস্তুটো খাবই লাগিব আৰু উপায়ো নাই। তো এতিয়া ল'লোঁ, এতিয়া যাওঁ আকৌ অফিচত, তাতে বস্তু মাখান দি দিওঁ। তাৰপিছত মেইন গেট আৰু এইটো অফিচ আমাৰ। তো ইয়াতে ফিংগাৰ প্ৰিণ্টটো দিব পাৰে, ইয়াতে প্ৰেছো দেখাব পাৰে। খোলা খাই যাব তেতিয়া, তো খোলা খাই গ'লে এইটো চাব পাৰে। আগতে কনফাৰেঞ্চত আছে, এতিয়া ডাইনিং হল হৈ গ'ল। তো আজিৰ কাৰণে ইমানেই ৰাখোঁ, তো বাই বাই।